কেৰুকাবাৰী বিজলী পথৰ দুলালী নৈৰ পকী দলঙৰ ওপৰত আক্ৰাস্ত্ৰই কলা পতাকা উৰুৱাই প্ৰতাৰণা দিৱস পালন কৰে। বিজলী মহকুমা আক্ৰাস্ত্ৰৰ উদ্যোগত কলা পতাকা উৰুৱাই পালন কৰা হয় এই প্ৰতাৰণা দিৱস। উল্লেখ্য, 1949 চনৰ 28 আগষ্টৰ দিনটোত ভাৰতৰ প্ৰথম প্ৰধানমন্ত্ৰী জৱাহৰলাল নেহৰু, গৃহমন্ত্ৰী চৰ্দাৰ বল্লভভাই পেটেল আৰু কোচ কমতাপুৰ কোচবিহাৰ ৰাজ্যক লৈ কোচ ৰজা ভূপ বাহাদুৰ, জগদীপেন্দ্ৰ নাৰায়ণ আৰু ভাৰত চৰকাৰৰ মাজত এক চুক্তি হৈছিল। এই চুক্তি অনুসৰি কোচবিহাৰ ৰাজ্যখন গ শ্ৰেণী ৰাজ্য হিচাপে স্বীকৃতি প্ৰদান কৰিব বুলি এখন মাৰ্জাৰ চুক্তি স্বাক্ষৰ হৈছিল। কিন্তু সেয়া কাৰ্যকৰী হৈ নুঠিল, যাৰ বাবে 28 আগষ্টৰ দিনটোত কোচ ৰাজবংশী জনগোষ্ঠীৰ প্ৰতাৰণা দিৱস হিচাপে পালন কৰা হয়। Long live! We want ST! ST! ST!